खत्म, बाय बाय, टाटा, गुड बाय, गया। बीरबल হেভি ঈদ মুবাৰক তো সকলোকে ঈদৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বৰ্তমান আহিছোঁ আমাৰ ইফালে নামাত মাছ ধৰিবৰ কাৰণে। এইটো বহুত এইবিলাক তাতে মাছ ধৰি আছে, কিন্তু মই ধৰোঁনে নাই ক'ব নোৱাৰোঁ, মানে নামোনে নাই আৰু। তো যদি ধৰোঁ তেতিয়া দেখা পাব আৰু। সেই তাতে ধৰি আছে, এখন যাওঁ কোনফালেদি, ৰাস্তাটো বেছি দিব নাই। চব মাছ বৰ্তমান মানে চব মাছ ধৰাৰ কাৰণে ব্যস্ত আৰু না। তো চবে ধৰি আছে, তো ময়ো যাওঁ এনেকৈ মাছ ধৰিব। সেইবিলাক তাতে মই যাই আছোঁ বৰ্তমান। আৰু এইবিলাক এনেকুৱা মানুহৰ পুখুৰী সিঁচাই দিছে। এইটো চাওক, এইটো মাছ আছে না নাই? কয়টা? অঁ, এই দিদি মাছ 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 মাছে বা নাই। এইবিলাক আৰু বান্দা আহি আছে মাছ ধৰিবৰ কাৰণে। এই বিকাশ মাছ আছে না নাই? ডাইলগ মাৰিব লাগব। বৰ্তমান চবে নামছে গাৰাত, মানে মই একলাই নামা নাই, মানে কাৰণ এটা কৈছোঁ কি কয়, জেলাৰ চবৰে হাজাৰবাৰ মাছ তলাবত এখন মই চাবদিন, এখন মই মাছ ধৰিম। নাম 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 মাগুৰ মাগুৰ তাৰ মাহাই দে নামা শ'ল মাছ ওলাইছে, শ'ল মাছ বৰ্তমান। লালু লালু পায় আৰু লালু পানী সিঁচা অটো পাইছে লালু পাইছে। গাইছ মাগুৰ আছে বোলে। আমি সন্ধিয়া পালোঁ মানে ফোন আহিলে আমাৰ পৰা, কল চেণ্টাৰৰ পৰা। এতিয়া মাগুৰ মাছ আছে, আমাৰ বিকাশে নামছে বৰ্তমান। আৰু এইবিলাক পিলিয়াৰ কটা গাইছ। বৰ্তমান আমি মাছ নাপালোঁ, এই যে এনেই মানে কাদং লেতেৰা হ'ল। এইবাৰ আমি গডফা যাম বৰ্তমান। চব একদম হোলী খেলা নিচিনা হৈ আছে, ধুলধুলা অৱস্থা, ভুলভুলা। এইবাৰ আমি যাম গডফা, আৰু যদি সময় হয় ঈদ খাব যাম। একদম ডাঙৰ একটা গেং। তো এনেকৈ যাই আছোঁ আৰু বৰ্তমান গাঁও ধুবৰ কাৰণে সকলোৱে। কি কৰোঁ, মাছটো নাপালোঁ। এই আমাৰ এই এতিয়া দিলৰাজ সি পাইছে দুটা তিনিটামান পাইছে, কৈ মাছ পাইছে আৰু গৰৈ মাছ পাইছে, আৰু আমাৰ মাহী এটা পাইছে মাগুৰ মাছ। তো সেইখিনি আৰু মাছ তাহ নাই না। যাই আছোঁ বৰ্তমান গাঁও লাগে এখনে। এই আৰু বীৰবাৰ আৰু মই ঈদ খাব যাম। সেই ভিডিঅ' কৰিব লাষ্ট পাই আপি নেকি হা? আপি তই আপি নেকি হা? এই আমাৰ এই যে লালু পেট লাই পাইছে, লালু পেট লাই পাইছে মাছ। ঈদ খাবা বৰ্তমান যাইছোঁ। এই চৰি, ঈদ খাবা নহয়, গাঁৱত ফাই যাই আছোঁ বৰ্তমান। প্ৰীতম ভাই ভিডিঅ' কৰিম মই। এতিয়া আমি মানে একটা দমকলত গাঁৱত ফাই গৈছিলোঁ, তাতে মটৰ নাই, মটৰ মানে বেয়া হৈ আছে। এইবাৰ বেলেগ তাত যাইছোঁ। এতিয়া আমাৰ লক্ষী মন্দিৰ গাঁৱৰ, এতিয়া আমাৰ প্ৰীতম চবে ধৰিব পাৰিছে আৰু বৰ্তমান। সাপ নাকি সাপ চবে মানে গাঁৱত ফাই যাইছোঁ, কিন্তু পাং নাই ইমান গম নাপাওঁ। আমাৰ গাঁৱত পানীৰ অভাৱ না। তাৰ পৰা গা পা ধুই আহি মানে ঘৰত ভাত খাই কেনে অলপমান ৰেষ্ট লৈছোঁ। আৰু বৰ্তমান যাব ওলাইছোঁ ঈদ খাবলৈ। এটা বান্ধৱী ইনভাইট দিছে, মানে মাতিছে আৰু আমাৰ গাঁৱৰ এজন ভাইটিৰ লগত যাম। তেখনে গম পাইছে ভিডিঅ'টোত,
মানে বীৰবলৰ লগত যাম প্ৰথমতে তাৰ ঘৰত যাই আছোঁ, তাৰ পৰা আমি দুজনে যাম আৰু একেলগে। বৰ্তমান যাই আছোঁ, এয়া বীৰবল আৰু মই এয়া বীৰবলৰ চাইকেল চলাব দিছোঁ। তো তোলাব পাৰে আৰু মোক, মানে ইমানখিনি কষ্ট নহয়, মোৰ ওজন নাই না বেছি। চাই আছোঁ আৰু এনেকুৱা আমাৰ গাঁৱৰ ৰাস্তা হয় গাঁও আছোঁ আৰু এনেকৈ দূৰতো নহয়, মানে আমাৰ পৰা 1 পৰা 1.5 কিলোমিটাৰমান হ'ব আৰু তেনেকুৱা ওচৰতে মানে দেখাম কটনৰ পৰা। আৰু মানে সেই বান্ধৱীটাই মানে ইনভাইট কৰিছে আৰু বেলেগৰ পৰা ইনভাইট পোৱা নাই, পাব পাৰোঁ ৰাতি লগাই, যদি পাওঁ তেনেহ'লে দেখাম। আমাৰ যাৰ ঘৰত যাম তাৰ পৰা আৰু 1 কিলোমিটাৰমান ওচৰত মানে ধুনীয়াকৈ লাইটিঙত ডেক'ৰেশ্যন কৰিছে। তো যদি কোনোবা মাতে তেনেহ'লে আপোনালোকক দেখাম, চাই থাকিব হা। মানে মুছলিম বস্তি আৰম্ভ আৰু না, এইটো ঈদ মুবাৰক খৰাগাঁও হাজিপাৰা আদৰিছোঁ বুলি লিখা আছে। তো এতিয়া আমি এণ্ট্ৰি মাৰিলোঁ, সোমাই আছোঁ বৰ্তমান। এইবিলাক চব লাইট চাইট ৰেডি কৰি থোৱা হৈছে, মানে ইয়াৰ পৰা একদম বহুত দূৰলৈকে চাৰিওফালে মানে লাইট আছে আৰু এনেকুৱা পূৰা একদম লাইটেৰে মানে ডিজাইন। তো গাইছ আমি আহিলোঁ বৰ্তমান ঈদ খাবলৈ, এতিয়া মোক বহি আছোঁ আৰু এনেকৈ এয়া বহি আছোঁ। বান্ধৱীটো আছে, অলপ পিছত দেখাম ৰ, দেখাওঁ। এই যে গাইছ আমাৰ আইটেম আহি পাল, ঈদ স্পেচিয়েল, এই আমাৰ বীৰবল। গাইছ ইমানখিনি বস্তু দিছে, মানে আমি খাবাই পোৱা নাই দুজনে। বৰ্তমান তাৰ পৰা আহিলোঁ বান্ধৱীটোৰ ঘৰৰ পৰা, আৰু ইয়াতে ইহঁতকে ফটো উঠিলোঁ। কোনোবা ফোন কৰে মানে ৰাতি, তেনেহ'লে যাম আৰু কি কয় য'ত ডেক'ৰেশ্যন লাইটৰ ডেক'ৰেশ্যন থাকে। যদি নকৰে তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম না।